হিমন্ত বিশ্ব শৰ্মাই একেবাৰে দৌৰিবলৈ তৎচুৰ হেৰাই গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ পেন ফাটি গৈছেগৈ। ইমানেই দৌৰিছে, ইমানেই দৌৰাই দৌৰাই খেদি ফুৰিছে অখিল গগৈয়ে। গতিকে অখিল গগৈ এনেকুৱাই বিস্ফোৰক মন্তব্যৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে কি কৈছে আপোনালোকক শুনাম। আগতে মোৰ দুটামান কথা আপোনালোকৰ আগত কৈ লৈছোঁ। এজন প্ৰফেচাৰে বা এগৰাকী প্ৰফেচাৰণীয়ে যিকেইটকা দৰমহা পায় তাতকৈ কম দৰমহা পায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে, মানে অসমৰ মুখ্যমন্ত্ৰীয়ে। আপোনালোকে ভাবে নেকি মন্ত্ৰী MLA সকলে, বিধায়কসকলে বহুত টকা দৰমহা পায় কিন্তু কেতিয়াও নাপায়। এজন চৰকাৰী চাকৰিয়ালাই যিমানখিনি টকা দৰমহা পায় তাতকৈ 2-3 গুণে তেওঁলোকে কমতিহে দৰমহা পায়। কিন্তু তেওঁলোকে যিখিনি দুৰ্নীতি কৰি থাকে, ৰাজনীতিত দুৰ্নীতি কৰি থাকে, সেই দুৰ্নীতি কৰা টকাৰে ক'লা ধনেৰে তেওঁলোকে কোটিপতি আৰবপতি হয়। ইমানেই ডাঙৰ ডাঙৰ সম্পত্তি কৰিব পাৰে তেওঁলোকে, মানে আমাৰবোৰৰ নিচিনা মানুহৰ পিঠিত মাৰ মাৰিয়ে তেওঁলোকে সেই টকাখিনি সংগ্ৰহ কৰি তেওঁলোক ৰজাধনী হৈছে। আৰু আমাৰ নিচিনা পিছ পৰি থকা মানুহবোৰ সদায় পিছ পৰিয়ে আছে, মানে দুখীয়া মানুহবোৰ সদায় দুখীয়া হৈ আছে। গতিকে পেন ফাটি যোৱাকৈ, হিমন্ত বিশ্ব শৰ্মাৰ পেন ফাটি যোৱাকৈ অখিল গগৈ কেনেকৈ খেদিছে আপোনালোকে এই ভিডিঅ'টো চাওক আৰু তেতিয়া গম পাব। কিন্তু ভিডিঅ'টো আধা চাই আপোনালোকে কমেণ্ট নকৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া কিবা এটা বুজি পাব আৰু তাৰ পাছত এটা কমেণ্ট কৰিব। টিকা ফটাত দৌৰ দিছে, মই পিছে পিছে খেদি আছোঁ, এই ৰ'ব মোৰ তদন্ত কৰি যাওক বুলি মুখ্যমন্ত্ৰী আকে ফালে একদম দৌৰি দি পলাইছে। টিকা ফটা দৌৰ বুলি কয় অসমীয়াত আমাৰ। টিকা ফটাত দৌৰ দি পলাইছে, পেন ফাটি গৈছেগৈ তেওঁ, পেন ফাটি গৈছেগৈ, পিছফালৰ পৰা দেখি আছোঁ মই। অখিল গগৈৰ কাৰণেতো গীতাশ্ৰী তামুলীয়ে চাকৰি পোৱা নাছিলেই, বৰং অখিল গগৈৰ কাৰণে গীতাশ্ৰী তামুলীৰ চাকৰিটোত বাধা প্ৰদান কৰিছিলে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাই। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে প্ৰভু, আপোনাৰ কথা এতিয়া অসমত শেষ কথা, আপোনাৰ কথা এতিয়া আইন অসমত। গতিকে আপুনি যিহেতু ৰজা, আমি সকলোবিলাক প্ৰজা, প্ৰভু আমাক নৈতিকতা কি বস্তু এবাৰ শিকাই দিয়ক। প্ৰভু আপুনি নিজে নিজক কেনেকৈ তদন্ত কৰিব পাৰে আপুনি এবাৰ শিকাই দিয়ক, কাৰণ আপুনি কোৱা কথাটোৱে এতিয়া ভগৱানৰ বেদবাক্য, ভগৱানৰ বাক্য, আৰু আপুনি কোৱা কথাটোৱে এতিয়া ৰজাৰ বাক্য। আমি প্ৰজাবিলাকে চবেই মানিবলৈ বাধ্য, কাৰণ আমি এখন হিটলাৰৰ দেশত বসবাস কৰিছোঁ। যদি তুমি জানিছিলে, তেখেতে কৈছে যে মই তেতিয়া শিক্ষামন্ত্ৰী আছিলোঁ, মই তেতিয়া জানিছিলোঁ। যদি তুমি জানি শুনি তোমাৰ শিক্ষামন্ত্ৰীত্বৰ দিনত এনেকুৱা কেলেংকাৰী কৰিবলৈ দিছিলা, তেতিয়াহ'লেতো শিক্ষামন্ত্ৰী হিচাপে তুমিও পদত্যাগ কৰিব লাগে। এনেকুৱা ওলোটা পোলোটা কাম কৰিব পৰা মানুহ চাগে পৃথিৱীয়ে জন্ম দিয়া আটাইতকৈ খাতাৰনাক মানুহজনে চাগে হিমন্ত বিশ্ব শৰ্মা। যদি চেলেঞ্জ লয় তেতিয়াহ'লে মুখ্যমন্ত্ৰীক মই চেলেঞ্জ দিছোঁ যে আমাৰ যিমান সা সম্পত্তি আছে এইবিলাক তেখেতে প্ৰমাণ কৰি দিয়ক, আৰু তেখেতৰ যিমান সা সম্পত্তি আছে এইবিলাকো আমি প্ৰমাণ কৰি দিওঁ। ডক্টৰ গোলোকেশ্বৰ গোস্বামী, ডক্টৰ লীলাৱতী শইকীয়া বৰা, বীৰেশ্বৰ হাজৰিকা আৰু তাবুৰাম টাইপ, এই 4জনৰ পণ্ডিতৰ, এই 4জন শিক্ষাবিদৰ বোৰ্ডে গীতাশ্ৰী তামুলীক নিযুক্তি দিছিলে। 3 দিন ধৰি বহুত মানে ইণ্টাৰভিউ দিবলৈ বহুত মানুহ আহিছিলে। 3 দিন ধৰি ইণ্টাৰভিউ হৈছিলে, আৰু ইণ্টাৰভিউ হোৱাৰ পাছত অখিল গগৈৰ কাৰণেতো গীতাশ্ৰী তামুলীয়ে চাকৰি পোৱা নাছিলেই, বৰং অখিল গগৈৰ কাৰণে গীতাশ্ৰী তামুলীৰ চাকৰিটোত বাধা প্ৰদান কৰিছিলে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাই। যিহেতু গীতাশ্ৰী তামুলী মোৰ পত্নী আছিলে, গতিকে গীতাশ্ৰী তামুলীৰ এপইণ্টমেণ্টটো দিয়াৰ আগত যেতিয়া চিলেকশ্যন হ'ল, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ফাইলবিলাক এনকুৱাৰী ঘোষণা কৰি বি বৰুৱা কলেজৰ পৰা ফাইলবিলাক উঠাই লৈ গৈছিলে, আৰু বহুদিন ধৰি আমাক ইণ্টাৰভিউত পাছ কৰাৰ পাছতো আমাৰ ৱাইফক তাত চাকৰিত যোগদান কৰিবলৈ অনুমতি দিয়া নাছিলে, যিহেতু তেখেত অখিল গগৈৰ পত্নী আছিলে। তাৰপাছত সেই ফাইল গৈ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ টেবুলত পৰিছিলে। পৰৱৰ্তী সময়ত আমাক আচলতে যেতিয়া বহুত দেৰি হৈছিলে এপইণ্টমেণ্টটো, তেতিয়া আমি ডাইৰেক্টৰক যেতিয়া আমাৰ ৱাইফে সুধিছিলে যে মোৰতো এনেকৈ কাগজ গ'ল কিন্তু মোক জইন কৰিবলৈ দিয়া নাই কিয়, তেতিয়া ডাইৰেক্টৰে কৈছিলে যে আপোনাৰ ফাইল তৰুণ গগৈ ডাঙৰীয়াৰ তালৈ গৈছে, আৰু তৰুণ গগৈ ডাঙৰীয়াই খুব পজিটিভ কমেণ্ট দি ফাইলটো ঘূৰাই পঠিয়াইছে। গীতাশ্ৰী তামুলীয়ে বিশ্বাস কৰে যে তেওঁ কাৰোক ইনফ্লুৱেঞ্চ নকৰাকৈ তেওঁৰ নিজৰ যোগ্যতা, দক্ষতা আৰু পাণ্ডিত্যৰ গুণেৰে এই পোষ্টটোত তেখেতে জইন কৰিব পাৰিছে,
আৰু বহু যিমান আপোনাৰ কেণ্ডিডেট আছিলে সেই কেণ্ডিডেটবিলাকৰ 3 দিনীয়া ইণ্টাৰভিউৰ পাছত তেওঁ এই পদটো লাভ কৰিছিলে গতিকে গীতাশ্ৰী তামুলীয়ে বিশ্বাস কৰে যে তেওঁ খুব সততাৰে এই চাকৰিটো পাইছে আৰু সেইকাৰণে আমাৰ কাৰণে এইটো কোনো পধ্যে নৈতিকতাৰ প্ৰশ্ন নাই বৰং আমাক এনেকৈ আমাৰ গীতাশ্ৰী তামুলীক এনেকৈ অত্যাচাৰ কৰাটো মুখ্যমন্ত্ৰীজনৰ এটা ব্লেকমেইলিং আৰু এটা মানসিক অত্যাচাৰৰ বাহিৰে আমাৰ কাৰণে আন কোনো কাম হোৱা নাই অসমৰ মুখ্যমন্ত্ৰী এজনে অসমৰ এগৰাকী মহিলাক তেওঁৰ প্ৰতিজন MLA হোৱাৰ কাৰণে আৰু বিৰোধী পক্ষৰ MLA হোৱাৰ কাৰণে গীতাশ্ৰী তামুলীক এনেকৈ ব্লেকমেইল কৰিছে গীতাশ্ৰী তামুলীক এনেকৈ মানসিকভাৱে অত্যাচাৰ কৰিছে আৰু মানসিকভাৱে অত্যাচাৰ কৰি এতিয়া আকৌ উল্টাই তেখেতে নিজে কৈছে যে নৈতিকতাৰ খাতিৰত গীতাশ্ৰী তামুলীয়ে চাকৰিটো এৰি দিব লাগে গতিকে নৈতিকতাৰ সংজ্ঞা এবাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে দি দিলে ভাল হয় দ্বিতীয়তে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তদন্ত তেখেতে নকৰে চৰকাৰে নকৰে তদন্ত আমি নিজে নিজৰ তদন্ত কৰিব লাগে এই টেকনিকটো আমাৰ নাই মানে নিজে নিজৰ তদন্ত কৰাৰ টেকনিকটো আমাৰ নাই মানে কেনেকৈ নিজে নিজৰ তদন্ত কৰিব লাগে সেই সম্পৰ্কে কোনো মেথডলজি আমি নাজানো মানে বোধে হিমন্ত বিশ্ব শৰ্মাই নিজে নিজৰ তদন্তৰ মেথডলজি জানে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে প্ৰভু আপোনাৰ কথা এতিয়া অসমত শেষ কথা আপোনাৰ কথা এতিয়া আইন অসমত গতিকে আপুনি যেহেতু ৰজা আমি সকলোবিলাক প্ৰজা প্ৰভু আমাক নৈতিকতা কি বস্তু এবাৰ শিকাই দিয়ক প্ৰভু আপুনি নিজে নিজক কেনেকৈ তদন্ত কৰিব পাৰে আপুনি এবাৰ শিকাই দিয়ক কাৰণ আপুনি কোৱা কথাটোৱে এতিয়া ভগৱানৰ বেদবাক্য ভগৱানৰ বাক্য আৰু আপুনি কোৱা কথাটোৱে এতিয়া ৰজাৰ বাক্য আমি প্ৰজাবিলাকে চবেই মানিবলৈ বাধ্য কাৰণ আমি এখন হিটলাৰৰ দেশত বসবাস কৰিছোঁ আমি তেতিয়া তেখেতক প্ৰত্যাহ্বান জনালোঁ চেলেঞ্জ দিলোঁ তেখেতে চেলেঞ্জ গ্ৰহণ কৰিলে আৰু কালি চেলেঞ্জক পৰা নেগুৰ পেলাই এতিয়া হিমন্ত বিশ্ব শৰ্মাই পলাব খুজিছে আৰু আমি পিছফালে এতিয়া তেখেতক নাই আমাক তদন্ত লাগে বুলি দৌৰি থাকিবলগীয়া হৈছে চাওকচোন ইমান বৰ্মতা দেখুৱালে চেলেঞ্জ একচেপ্টেড বুলি কৈ এনেকুৱাকৈ দেখুৱাই দিলে যে একদম অখিল গগৈ গোটেই কেলেংকাৰীৰ ৰজা অসমৰ এনেকুৱাকৈ দেখুৱাই দিলে যে অখিল গগৈ আন্দোলন কৰি থাকোঁতে নিজৰ ঘৈণীয়েকক কলেজৰ প্ৰফেচাৰ দিবলৈ সক্ষম হৈছিলে ই কিমান 2 নম্বৰ আৰে যদি তুমি তদন্ত কৰিবলৈ সাহস নকৰা তেতিয়াহ'লে এগৰাকী নাৰীক এনেকৈ তুমি কিয় অত্যাচাৰ কৰিলা মানসিকভাৱে এখন কলেজত বি বৰুৱাৰ নিচিনা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ বেছিকৈ গ্ৰেড পোৱা এখন কলেজক তুমি কিয় বদনামী কৰিছা যদি তুমি জানিছিলে তেখেতে কৈছে যে মই তেতিয়া শিক্ষামন্ত্ৰী আছিলোঁ মই তেতিয়া জানিছিলোঁ যদি তুমি জানি শুনি তোমাৰ শিক্ষামন্ত্ৰীত্বৰ দিনত এনেকুৱা কেলেংকাৰী কৰিবলৈ দিছিলা তেতিয়াহ'লেতো শিক্ষামন্ত্ৰী হিচাপে তুমিও পদত্যাগ কৰিব লাগে যদি সঁচাকৈ জানি শুনি হিমন্ত বিশ্ব শৰ্মাই গীতাশ্ৰী তামুলীক বীৰ বৰুৱা কলেজত 2 নম্বৰী এপইণ্টমেণ্ট দিবলৈ অনুমতি দিছিলে তেতিয়াহ'লে শিক্ষামন্ত্ৰী হিচাপে আৰু এতিয়া সেইজন শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হৈ থকা হিচাপত মুখ্যমন্ত্ৰীজনে এতিয়া পদত্যাগ কৰিব লাগেনে নাই নৈতিকতাৰ প্ৰশ্ন তেখেতেতো আমাক নৈতিকতাৰ কথা কৈছে নৈতিকতাৰ প্ৰশ্নত তেখেতে পদত্যাগ কৰিব লাগে নে নালাগে এনেকুৱা উলোটা পুলোটা কাম কৰিব পৰা মানুহ চাগে পৃথিৱীয়ে জন্ম দিয়া আটাইতকৈ খাতাৰনাক মানুহজনে চাগে হিমন্ত বিশ্ব শৰ্মা যদি চেলেঞ্জ লয় তেতিয়াহ'লে মুখ্যমন্ত্ৰীক মই চেলেঞ্জ দিছোঁ যে আমাৰ যিমান সা সম্পত্তি আছে এইবিলাক তেখেতে প্ৰমাণ কৰি দিয়ক আৰু তেখেতৰ যিমান সা সম্পত্তি আছে এইবিলাকো আমি প্ৰমাণ কৰি দিওঁ আমাৰ পৰিয়ালৰ আমাৰ ল'ৰা আমাৰ পত্নী আৰু মোৰ এটা পৰিয়াল বুলি যাক বুজায় আৰু হিমন্ত বিশ্ব শৰ্মাৰ ছোৱালী ল'ৰা পত্নী তেওঁৰ আৰু তেওঁ বিভিন্নজনৰ নামত চব জানো এইবিলাক কাহিনী কাৰ নামত ক'ত পইচা বাগান ৰাখি থৈছে কাৰ নামত ক'ত কোম্পানী ৰাখি থৈছে কাৰ নামত কি কৰিছে সব বস্তুবিলাক দেখুৱাই দিম যদি তুমি স্বীকাৰ কৰিছা যে আমি কেলেংকাৰী কৰা নাই তেতিয়াহ'লে তুমি ৰাজহুৱাকৈ ক্ষমা খোজা ভাই তুমি আমাক কিয় এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিলা কিমান পত্নীয়ে কিমান মানসিক অত্যাচাৰ পাইছে এইকেইদিনত পত্নীৰ পৰা মই কিমান গালি খাইছোঁ ঘৰত কিমান কাজিয়া কৈছে তেওঁ কৈছে যে আমাৰ চানমাৰী ঘৰটোতে এতিয়া আমি হেৰি দি আছোঁ
প্ৰেছ মিট দি আছোঁ। সকলো সাংবাদিকে গোটেই ঘৰটো এবাৰ চাই লৈ এটা ভিডিঅ' ৰেকৰ্ডিং কৰি অসমৰ মানুহক দেখুৱাই দিয়ক যে এই ঘৰটোতো এগৰাকী কলেজৰ টিচাৰে কিনিব পৰা ঘৰ হয়নে নহয়। ওচৰতে মালিক আছে, মালিকৰ পৰা সুধি লওক আৰু তদন্ত এটা কৰি লওক। এই কি কয় আপোনাৰ হেৰিয়াৰ পৰা, বেংকৰ পৰা এবাৰ তদন্ত এটা কৰি লওক যে আমি 2 নম্বৰী কৰি পইচা দিছোঁ নে আমি বেংকৰ পৰা পইচা লৈ ডাইৰেক্টলি পইচা দিছোঁ। মই আকৌ কৈছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ৰাজনীতিক আৰু তেওঁ যিমান দৰমহা পায় তাতকৈ মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে বেছি দৰমহা পায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ দৰমহাকেইটাৰে গোটেই অসমত মানুহে হিচাপ কৰিব নোৱাৰাকৈ অগণন সম্পত্তি হৈছে আৰু আমি আছোঁ অসমৰ ভিতৰতে এটা ভগা ঘৰত। কোনো বিধায়কে চাগে এনেকুৱা ভগা ঘৰত নাই। চাই লওক, সেইদিনা টিংখিনি বদলাইছোঁ, ভিতৰত গোটেই পানী পৰে। চাওকগে, গোটেই ভিতৰত পানী পৰা গোটেই এইটো ক'লা হৈ আছে নহয়, শেলুৱে ধৰি আছে। মুখ্যমন্ত্ৰীয়ে পোৱা টকাকেইটাৰে গোটেই অসমত আৰু বিদেশত আৰু গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মুখ্যমন্ত্ৰীয়ে সম্পত্তি কৰিলে আৰু আমাৰ পত্নীয়ে, মোৰ পত্নীয়ে আপোনাৰ চানমাৰীত এটা পুৰণা ঘৰ কিনিলে। সেই পুৰণা ঘৰটো কিনাৰ কাৰণে যত দুখ নন্দ ঘোষ, আমি সকলোতে দুখী। আৰু তেওঁ সমগ্ৰ ভাৰতত আৰু সমগ্ৰ পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁ সম্পত্তি গঢ়ি থকাৰ পাছতো তেওঁ একদম চাফা। মোৰ কাৰণে গীতাশ্ৰী তামুলীয়ে কেতিয়াও সুযোগ লোৱা নাই, বৰং মোৰ কাৰণে গীতাশ্ৰী তামুলীয়ে সদায় মানসিক অত্যাচাৰহে ভোগ কৰি আহিছে। মোৰ কাৰণে গীতাশ্ৰী তামুলীৰ সুবিধা পোৱা নাই, সদায় মোৰ কাৰণে মই জেলত যোৱাৰ কাৰণে গীতাশ্ৰী তামুলীয়ে সদায় মোক সেৱাহে কৰি থাকিবলগীয়া হৈছে। নহ'লে তাই ইয়াতকৈ আৰু বহুত বেছি স্কলাৰলি কাম কৰিব পাৰিলেহেঁতেন। অসমৰ ইতিহাসৰ বোলে আটাইতকৈ দক্ষ মন্ত্ৰী, অসমৰ ইতিহাসৰ বোলে একদম যুগপুৰুষ বোলে মুখ্যমন্ত্ৰী, যুগপুৰুষ মুখ্যমন্ত্ৰীয়ে অসমৰ আটাইতকৈ লেটেং পেটেং চেণ্ডেল পিন্ধা MLA জনৰ পৰা পলাই লৰ মাৰি পলাই একদম টিকা ফটা দৌৰ দিছে। মই পিছে পিছে খেদি আছোঁ, এই ৰ'ব মোৰ তদন্ত কৰি যাওক বুলি।